কংগ্ৰেছত চলিছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি। ৪২জনীয়া তালিকাত আছে ৭জনকৈ কংগ্ৰেছৰ শীৰ্ষ নেতাৰ নাম। কংগ্ৰেছৰ তালিকা প্ৰকাশৰ পাছতে ৰাজ্যজুৰি তীব্ৰ চৰ্চা। এতিয়া অন্ত পৰিব কংগ্ৰেছৰ পৰিয়ালবাদৰ ৰাজনীতি। সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ। সমষ্টি দখলৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দলৰ নেতা পালি নেতাসকল। ইয়াৰ বাবে প্ৰকাশ পাইছে ৰাজনৈতিক দলসমূহৰ তালিকা। কাৰ দখললৈ যাব কোনটো সমষ্টি? অসমত আকৌ এবাৰ পদুম ফুলিবনে নে হাতৰ চিনে ৰাইজৰ সৈতে হাত মিলাব? ইয়াকে লৈ প্ৰশ্নৰ উদয় হৈ থকাৰ মাজতেই কংগ্ৰেছৰ তালিকা প্ৰকাশে লাভ কৰিছে বিশেষ চৰ্চা। মঙলবাৰে নিশা প্ৰকাশ পালে কংগ্ৰেছৰ ৪২জনীয়া প্ৰাৰ্থীৰ তালিকা। ৪২জনৰ ভিতৰত আছে কংগ্ৰেছৰ ৭গৰাকী শীৰ্ষ নেতাৰ পুত্ৰ বোৱাৰী। ৰাজনৈতিকভাৱে পুত্ৰ বোৱাৰী সংস্থাপন দিবৰ বাবেই টিকটৰ উপহাৰ দিছে নেকি কংগ্ৰেছে? ৪২জনীয়া তালিকাৰ ভিতৰত থকা ৭জন কংগ্ৰেছ প্ৰাৰ্থীৰ ভিতৰত প্ৰথমতে আছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ নাম। যোৰহাট সমষ্টিৰ প্ৰাৰ্থী হ'ব গৌৰৱ গগৈ। দ্বিতীয়তে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া নাজিৰা সমষ্টিৰ প্ৰাৰ্থী হ'ব দেৱব্ৰত শইকীয়া। তৃতীয়তে আছে প্ৰয়াত মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন, বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থী দিগন্ত বৰ্মন। চতুৰ্থতে আছে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ, মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাৰ্থী প্ৰতীক বৰদলৈ। পঞ্চমত আছে সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন, চামগুৰি সমষ্টিৰ প্ৰাৰ্থী তানজিল হুছেইন। ষষ্ঠতে আছে প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ, চাবুৱা লাহোৱাল সমষ্টিৰ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰ। সপ্তমত আছে প্ৰাক্তন বিধায়ক মেম্বাৰ গগৈৰ বোৱাৰী পল্লৱী শইকীয়া গগৈ। শেহতীয়াকৈ কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাত ৭গৰাকীকৈ শীৰ্ষ নেতাৰ পুত্ৰ বোৱাৰীৰ নাম প্ৰত্যক্ষ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাখনত প্ৰকৃততে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰতিফলন ঘটিছে। কিন্তু বিজেপিৰ লক্ষ্য হৈছে সাধাৰণ ঘৰৰ সাধাৰণ ল'ৰা ছোৱালীক আগুৱাই লৈ যোৱা। কংগ্ৰেছৰ সৈতে আমাৰ আদৰ্শগত পাৰ্থক্য আছে। ডাঙৰ নেতা পালি নেতাৰ ঘৰৰ মানুহক টিকট দিয়াটো কংগ্ৰেছৰ এটা ৰাজনৈতিক চৰিত্ৰ। তাৰ বিপৰীতে সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীক ৰাজনৈতিক পথাৰলৈ লৈ অহাটোৱেই হৈছে বিজেপিৰ ৰাজনৈতিক চৰিত্ৰ। এইদৰে কংগ্ৰেছক কটু মন্তব্যৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ যিখন তালিকা, সেই তালিকাখন হৈছে ডাইনেষ্টিক পলিটিক্সৰ এটা ৰিফ্লেকশ্যন। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ সন্তান, ডক্টৰ ভূমিধৰ বৰ্মনৰ সন্তান, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ সন্তান, প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ সন্তান, প্ৰয়াত মেম্বাৰ গগৈ ডাঙৰীয়াৰ বোৱাৰী, এই ধৰণে যদি ধুবুৰীৰ সংসদৰ সন্তান, এনেকে যদি চাব যায় কংগ্ৰেছৰ গোটেই প্ৰাৰ্থী তালিকাখন সতী সন্ততি কোনোবা নেতাৰ ল'ৰা ছোৱালীৰে বংশানুক্ৰমিক এখন প্ৰাৰ্থী তালিকা। তাৰ পৰিৱৰ্তে আজি যদি আপোনালোকে বিজেপি ৰাজ্যসভাৰ তালিকাখন চায়, আমি কাক প্ৰাৰ্থিত্ব দিছো? তেৰছ গোৱালা, দেউতাক মাকৰ নাম কোনেও নাজানে, সন্মানীয় পিতৃ মাতৃ, কিন্তু তেওঁলোক কেতিয়াও পাব্লিক লাইমলাইটত অহা নাই। যোগেন মহানৰ পিতৃ মাতৃৰ বিষয়েও সন্মানীয় হ'ব, কিন্তু কেতিয়াও তেওঁ ৰাজনীতিৰ লগত জড়িত নাছিল। ভাৰতীয় জনতা পাৰ্টীৰ গোটেই লক্ষ্যটো হৈছে সাধাৰণ পৰিয়ালৰ সাধাৰণ ল'ৰা ছোৱালীক আগুৱাই নিয়া। সেইকাৰণে কংগ্ৰেছৰ লগত আমাৰ আদৰ্শগত পাৰ্থক্য আছে। কংগ্ৰেছ দলে সদায় ডাঙৰ নেতাৰ ল'ৰা ছোৱালীক টিকট দিয়াটো তেওঁলোকৰ এটা ৰাজনৈতিক কেৰেক্টাৰ। আৰু বিজেপিৰ ৰাজনৈতিক কেৰেক্টাৰটো হ'ল যে সাধাৰণ মধ্যবিত্ত বা দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীক আমি ৰাজনীতিৰ পথাৰখনলৈ লৈ আহোঁ। গতিকে ৰাজ্যসভাতে চাওক বা উপ নিৰ্বাচনতে চাওক, লোকসভাতে চাওক বা আমাৰ যিখন বিধানসভাৰ তালিকা ওলাব, কৰবাত এটা দুটা বেলেগ কথা, কিন্তু 99%
সাধাৰণ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ পৰিয়ালৰ সন্তানকে আমি পাৰ্টিৰ নিউজ ডেস্ক ৰিপৰ্ট NTV